মৰমৰ ভাইটি ভণ্টিহঁত, তোমালোকক আজি মই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ তেজীমলা নামৰ এটি সাধু ক'বলৈ ওলাইছোঁ দেই। নামটো হ'ল তেজীমলা। এক সাউদৰ দুজনী ঘৈণীয়েক আছিল। বৰজনীৰ এজনী মাথোন ছোৱালী আছিল। তাইৰ নাম তেজীমলা। সৰুজনীৰ কোনো ল'ৰা ছোৱালী নাছিল। তেজীমলাৰ মাক তেজীমলাৰ কেঁচুৱা কালতে মৰিল। সেই দেখি তাই মাহীয়েকে তুলি তালি ডাঙৰ কৰিছিল। ঘৰখনত একেজনী ছোৱালী তেজীমলা বাপেকৰ বৰ চেনেহৰ আছিল। কিন্তু মাহীয়েকে হ'লে তেজীমলাক সমূলি দেখিব নোৱাৰিছিল। কেৱল গিৰিয়েকৰ ভয়তহে তাই তেজীমলাক প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিবলগীয়াত পৰিছিল। আজিকালিলৈ তেজীমলা 10-11 বছৰীয়া হ'ল। সেই গাঁৱৰে ভাল মানুহ এঘৰৰ সমনীয়া ছোৱালী এজনীৰ সৈতে বাপেকে সখি বন্ধাই দিলে। তেজীমলাৰ বাপেক বেপেৰুৱা মানুহ, বেহাৰ বেপাৰলৈ নগলৈ নচলে। সেই দেখি সততে তেওঁ চাৰিওফালে বেহাই ফুৰিবলগীয়াত পৰে। এইবাৰ 6-7 মাহলৈ তেওঁ বেপাৰীৰ নিমিত্তে দূৰণি জাগাত যাবলগীয়া পৰিল। সেই দেখি তেওঁ যাবৰ সময়ত ঘৈণীয়েকক ওচৰলৈ মাতি আনি তেওঁৰ অতি আদৰৰ তেজীমলাক ঘৈণীয়েকৰ হাতত গতাই দি ক'লে, এইবাৰ মই 6-7 মাহলৈকে বিদেশলৈকে যাওঁ। তোৰ হাতত মোৰ তেজীমলাক গতালোঁ। তই আদৰোৱা ছোৱালী, তাইক মৰম বেথা কৰি ভালকৈ ৰাখিবি। সাউদনীয়ে ভাবিলে, এইবাৰ মোৰ বেছ সুবিধা হৈছে। এই কেইমাহৰ ভিতৰত মই মোৰ চকুৰ কুটা দাঁতৰ শালটো গুচাব পাৰিম। তাইক ঠেকেচি মোৰ মনৰ হেঁপাহ পলোৱাম। আৰু তাই ভাবিলে, অকল ঠেকেচিয়ে নেৰো। সেইদৰে এৰিলে বাপেকে আহি সেই কথা কেনেবাকে বুজি পালে এখন হাই উৰুমিহে বাহ হ'ব। এই আপদৰ একেবাৰেই জইন মাৰিম। এইক বিয়া দিওঁতে মোৰ ঘৰৰ আদখিনি বস্তু এইৰ লগত উলিয়াই দিব লাগিব। এই হ'ল মোৰ সতিনীৰ যি। মোৰ কপালতো মুনো ল'ৰা ছোৱালী নহ'লেই। সতিনীৰ এই কটকনা পোহপাল কৰি নিৰ্বাহ দি মোৰ কি লাভ হ'ব? বাপেকে এইৰ লগত যিখিনি ধন বস্তু উলিয়াই দিব, সেইখিনি মোৰ আইৰ ঘৰলৈ সৰকালে উপকাৰ হ'ব। হেনজানি এইৰ দেউতাক উভতি অহাৰ আগতেই এই বুদ্ধি কৰি এইৰ ওৰ পেলাব লাগিব। ইয়াকে মাহীয়েকে ভাবি সাউদে নাও মেলি যোৱাৰ দিনাৰ পৰা তেজীমলাৰ দাইৰ চেলু বিচাৰি আৰু যিমান পাৰে ধৰিলে। ইতিমধ্যে তেজীমলাৰ সখীয়েকৰ বিয়া আহিল। পৰহিলৈ বিয়া। সখীয়েকৰ ঘৰৰ পৰা তেজীমলাক বিয়ালৈ মাতি পঠিয়ালে। বিয়াৰ 3-4 দিন সখীয়েকৰ ঘৰত থাকি তেজীমলা ৰং ধেমালি কৰি নোৱাই ধুৱাই সখীয়েকক বিয়া দিব লাগে। তেজীমলাৰো বৰ হেঁপাহ যে বিয়াৰ কেইদিন সখীয়েকৰ ঘৰত থাকি ৰং ধেমালি কৰি তাই বিয়া খাব। মাহীয়েকে অনেক দিনৰে পৰা আলোচা কথা সিদ্ধি হ'বৰ আগন্তুক হৈছে ভাবি তেজীমলাক বিয়ালৈ যাবলৈ অনুমতি দি লোকক দেখুৱাই উৰুক মুৰুক কৰি তেজীমলাই বিয়াত পিন্ধিবলৈ কাপোৰ উলিয়াবলৈ ইটো জপা মেলিছে, সিটো জপা মেলিছে, ইটো পেৰা মেলিছে, সিটো পেৰা মেলিছে। এইযোৰ আমাৰ আইটি তোলৈ ভাল হ'বনে? এইখন ৰিহা সেইখন মেখেলাই তোক খোৱাবনে? এনেবিলাক কথা কৈ মাহীয়েকে আড়ম্বৰ কৰিবলৈ ধৰিলে। মাহীয়েকৰ ভাল পাতৰ ৰিহা মেখেলা এযোৰ আৰু এখন উত্তম ৰিহাৰ গুণাৰ পাৰি দিয়া খনিয়েকৰ আছিল। তাকে দেখি মাহীয়েকে উলিয়াই তেজীমলাক বিয়াত পিন্ধিবলৈ দি ক'লে, আইটি, এই কাপোৰযোৰ আৰু খনিয়া কাপোৰখনকে তোক পিন্ধিবলৈ টোপোলা বান্ধি দিওঁ। তই এতিয়া তোৰ গাত থকা কাপোৰযোৰেৰেই সখীয়েকৰ ঘৰলৈ যা। সখীয়েৰৰ ঘৰত ওচৰ পালেই টোপোলাত দিয়া ৰিহা মেখেলা আৰু কাপোৰ পিন্ধিবি। ইয়াৰ পৰা সেই কাপোৰ পিন্ধি গ'লে খোজ কাঢ়ি যাওঁতে পাতত ধূলি মাটতি লাগিলেই ক'লা হ'ব। ইয়াকে কৈ মাহীয়েকে পাতৰ ৰিহা মেখেলাযোৰৰ ভিতৰত মনে মনে এটা নিগনি সুমুৱাই দি কাপোৰখনৰ ভিতৰতে এটা আঙুঠা বান্ধিও দি তেজীমলাৰ হাতত দিলে। সখীয়েকৰ ঘৰ পাওঁতে পাওঁতে তেজীমলাৰ দেৰিয়েই হ'ল। তেতিয়াতে তেজীমলাই মাহীয়েকৰ কথামতে পাতৰ ৰিহা মেখেলা আৰু পাৰি দিয়া কাপোৰ পিন্ধিবৰ মনেৰে টোপোলা মেলিলতে কাপোৰযোৰৰ ভিতৰৰ পৰা এটা নিগনি ওলাই লৰ মাৰিলে আৰু কাপোৰযোৰৰ ভিতৰৰ পৰা এটা অঙঠা সৰি পৰিল। তেজীমলাই দেখি বিচুৰ্তি খালে যে ৰিহা মেখেলাযোৰ নিগনিয়ে কুটি থকা সৰকা কৰিলে আৰু দিয়া কাপোৰখন ঠায়ে ঠায়ে পৰিলে। ভয়ত তেজীমলাৰ মুখ শুকাই গ'ল। তাই থৰক বৰককৈ কঁপিবলৈ ধৰিলে আৰু লগতে কান্দিবলৈও ল'লে। লগতে যোৱা মানুহেও আই কন্দা দেখি আচৰিত হৈ শেহত তেজীমলাক অনেক বুজাই বৰাই নিচুকাই সখীয়েকৰ ঘৰলৈ লৈ গৈ তাৰ এযোৰ ৰিহা মেখেলা আৰু কাপোৰ খুজি তাইক পিন্ধাই বিয়া চাবলৈ দিলে। বিয়াৰ পিছত তেজীমলা নিজৰ মাহীয়েকৰ ঘৰলৈ আহিলত মাহীয়েকে তাইৰ কাপোৰৰ কথা সুধিলে।
তাই ভয়তে কঁপি কঁপি সেই পৰা আৰু কোটা কাপোৰৰ টোপোলা মাহীয়েকৰ আগত পেলাই দিলে। মাহীয়েকে পৰা আৰু কোটা কাপোৰ দেখি খঙত জ্বলি পকি তেজীমলাক নুথৈ গালি সপনি মাৰি তাও কৰিলে। ইমান মাৰিও মাহীয়েকৰ হেঁপাহ নপলাল। পিছত তেজীমলাক টানি আনি মাহীয়েকে ঢেঁকীৰ আগত বহুৱাই ধান বঢ়াবলৈ লগাই নিজেও ধুম ধুম কৰাই ঢেঁকী দিবলৈ লাগিল। মাহীয়েকে ঢেঁকী দি থাকোঁতে এবাৰ হঠাৎ চাপ মাৰি ঢেঁকীটো পেলাই দি তেজীমলাৰ সোঁ হাতখন খুন্দি পেলালে। সোঁ হাতখন খুন্দি লৈ তেজীমলাই যন্ত্ৰণাত চিঞৰি কান্দিবলৈ ধৰিলে। বাঢ়নি মাৰে ডালেৰে মাহীয়েকে তেজীমলাৰ পিঠিত কোবাবলৈ ধৰি তেজীমলাক বাওঁ হাতেৰে খুবলিত ধান বঢ়াই দিবলৈ হুকুম দিলে। বাওঁ হাতেৰে খুবলিত ধান বঢ়াই থাকোঁতে মাহীয়েকে সোঁ হাতৰ দৰে তেজীমলাৰ বাওঁ হাতখনো খুন্দিলে। বাওঁ হাত খুন্দি তাৰ পিছত মাহীয়েকে তেজীমলাক সোঁ ভৰিৰে ধান বঢ়াবলৈ কৈ সোঁ ভৰিখনো খুন্দিলে। লগতে শেষত বাওঁ ভৰিখনো খুন্দি পেলালে। শেষত মাহীয়েকে মূৰেৰে ধান বঢ়াবলৈ কৈ তেজীমলাৰ মূৰটোও খুন্দি পেলালে। অৱশেষত তেজীমলা মৰিল। এইদৰে গিৰিয়েকৰ আলাসৰ লাৰু তেজীমলাক মাৰি সাউদনীয়ে কোনেও নেদেখাকৈ লৰালৰিকৈ ঢেঁকীশালৰ পানী পতাতে গাঁত এটা খান্দি পুতি থলে। তেজীমলাক পোতা ঠাইডোখৰত কিছুদিনৰ মূৰত এজোপা লাও গছ গজি লহপহ কৰে ডাঙৰ হ'ল আৰু গছ ভৰি বঢ়িয়া বঢ়িয়া একোটা লাও লাগিল। ইফালে ওচৰ চুবুৰীয়া মানুহে ভালেদিন তেজীমলাক দেখিবলৈ নাপায় মাহীয়েকক তাইৰ বাতৰি সুধিলত মাহীয়েকে উত্তৰ দিলে, তেজীমলা সখীয়েকৰ ঘৰৰ পৰা অহাই নাই। এদিন মাগনী বুঢ়ী এজনীয়ে সাউদনীৰ ঘৰৰ ঢেঁকীশালৰ ছালত লাওবোৰ লাগি থকা দেখি সাউদনীৰ ওচৰলৈ আহি ক'লে, আই মোক লাও এটা দিয়া। তেজীমলাক মৰাৰ দিনৰে পৰা মাহীয়েকে ঢেঁকীশালৰ ফালে যোৱা নাছিল, গতিকে তেওঁ লাওজোপাও দেখা নাছিল। সেই দেখি তাই মাগনী বুঢ়ীক ক'লে, মই তোক লাও দিবলৈ ক'ত পাম? নিজেই আজি ভালেমান দিন লাও খোৱা নাই। মাগনীয়ে ক'লে, কিয় আই এনেকে কয়? আপোনাৰ ঢেঁকীশালৰ ছালতে দেখোন লাও ভৰি আছে। বুঢ়ীৰ কথা শুনি সাউদনীয়ে আচৰিত মানিলত ক'লে, মই হ'লে দেখা নাই, তই দেখিছ যদি কেইটামান ছিঙি আনগৈ। বুঢ়ীৰ এই কথা শুনি লাও গছৰ ওচৰলৈ আহি লাও এটা ছিঙিবলৈ হাত মেলোঁতেই লাও জোপাই বিনাই মাতিলে, হাতো নেমেলিবি লাও নিছিঙিবি কৰে মগনীয়া তই। পাট কাপোৰৰ লগতে মাহীয়াই খুন্দিলে তেজীমলাহে মই। লাও গছে মাত মতা শুনি বুঢ়ীও ভয় খাই লাও নিছিঙি গুচি আহি সাউদনীক ক'লে, আই লাও ছিঙিবলৈ মোৰ হাত মেলোঁতেই মোক এইদৰে লাও গছজোপাই মাত দিলে। মোক আৰু লাও নালাগে আই, মই গুচি যাওঁ। এইবুলি মাগনী বুঢ়ী গুচি গ'ল। তেতিয়া সাউদনীয়ে কথাৰ আচল মানে ভালকৈ বুজিব পাৰি কটাৰী এখন লৈ গৈ লাও গছজোপা কাটি নি বাৰীৰ পিছফালে পেলাই দি গুচি গ'ল। লাওজোপা কাটি য'তেই পেলাই দিছিল সেইখিনিতে কিছুমান দিনৰ মূৰত এজোপা জৰা টেঙা হৈ ডাল ভৰি জৰা টেঙা লাগিল। গছজোপা জৰা টেঙা ইমানকৈ লাগিছিল যে তাৰ ভৰত গছজোপা দো খাই পৰিছিল। এদিন কিছুমান গৰখীয়া ল'ৰাই গৰু চৰাওঁতে সেই জৰা গছজোপাত জৰা টেঙা দেখি খাবলৈ মন কৰি সাউদনীক ক'লে, আই আমাক গোটা চেৰেকাকে জৰা টেঙা খাবলৈ দিবনে? সাউদনীয়ে মই ক'ত জৰা টেঙা পাম বুলি ক'লত সিহঁতে ক'লে, কিয় আই আপোনাৰ বাৰীৰ পিছফালে এজোপা জৰা টেঙা দেখোন ভৰিয়ে আছে। সিহঁতৰ কথা শুনি সাউদনীয়ে আচৰিত মানি ক'লে, কৈ হ'লে ক'ত জৰা টেঙা লাগিছে দেখা নাই, তহঁতে দেখিছ যদি যিমান পাৰে লৈ ল। সাউদনীৰ হুকুম পাই গৰখীয়া ল'ৰাকেইটাৰ জৰা টেঙাৰ কাষলৈ গৈ জৰা টেঙা পাৰিব খোজোতেই গছজোপাই মিনাই মাত লগালে, ভাইও বোলো মই ককায়ো বোলো মই, গাঁৱৰে গৰখীয়া, হাতো নেমেলিবি জৰাও নিছিঙিবি ঘৰলৈ উভতি যা। পাট কাপোৰৰ লগতে মাহীয়াই খুন্দিলে মইহে তেজীমলা। গৰখীয়া ল'ৰাহঁতে এই বিননি শুনি কিবা দেও ভূত গছজোপাত আছে বুলি জৰা টেঙা নিছিঙি তাৰ পৰা আহি সাউদনীক এই কথা কৈ গুচি গ'ল। সাউদনীৰ ছাট কৰে মনত পৰিল যে তাই লাও গছজোপা কাটি সেইখিনিতেই পেলাইছিল। এই কথা মনত পৰিলত তাই বুজিব পাৰিলে যে তেজীমলাহে জৰা হৈ আছে। ইয়াকে ভাবি সাউদনীয়ে জৰা গছজোপা নদীত পেলাই দিলে। জৰা গছজোপা নদীত উটি গৈ ওচৰৰে খুলি এটাত ৰৈ এজোপা পদুম হৈ এটা সুন্দৰ ফুলেৰে জকমকীয়া হ'ল। কিছুদিনৰ মূৰত বেহা বেপাৰ কৰি সেই নদী দিয়ে তেজীমলাৰ বাপেকে নাৱেৰে উভতি আহিলত নৈৰ খুলিত গছজোপাত সুন্দৰ পদুম এটা ফুলি দেখি তেজীমলালৈ সেই ফুলজোপা লৈ যাওঁ বুলি নাৱৰীয়া এটাক সেই ফুলটো ছিঙি আনিবলৈ ক'লে। নাৱৰীয়াটোৱে ফুলটো ছিঙিবলৈ হাত মেলোঁতেই পদুমে বিনাই গালে,
হাতো নিমেলিবি ফুলো নিচিঙিবি কৰে নাৱৰীয়া তই পাট কাপোৰৰ লগতে মাহী আই খুন্দিলে তেজীমলাহে মই ফুলে বিনুহা দেখি নাৱৰীয়ে ভয় খাই হাউদক কলত হাউদে সেইটো কিনো চাওঁ বুলি ওচৰ চাপি গৈ ফুলটো ছিঙিবলৈ হাত মেলিলত ফুলে বিনাই মাতিলে হাতো নিমেলিবা ফুললেও নিচিঙিবা চেনেহৰ পিতা দৈ ঐ পাট কাপোৰৰ লগতে মাহী আই খুন্দিলে তেজীমলাহে মই বাপেকে তেজীমলাৰ মাহীয়েকৰ স্বভাৱৰ কথা আগৰে পৰা জানি থৈছিল সেইকাৰণে ভাবিলে যে এইজনী নিশ্চয় মোৰ তেজীমলাক মাৰিয়ে পেলালে বুলি কৈ তেওঁ হাতত এটা লাড়ু লৈ ক'লে যদি তই মোৰ তেজীমলাহে হয় তেন্তে নিশ্চয় তই শালিকাটি হৈ উৰি আহি মোৰ হাতত পৰি এই চৌবাতি খাবি আৰু যদিহে নহয় আন ক'ৰবাহে হয় তেন্তে লাড়ুহে নিবি এই বুলি কলত পদুম ফুলটি শালিকা এটা হৈ উৰি আহি তেওঁৰ হাতত পৰি চৌবাতি খালে বাপেকে তেতিয়া তেজীমলা বুলি নিশ্চয়কৈ জানি শাল কাটি এটা সজাত সুমুৱাই লৈ আহিল হাউদে ঘৰ পাই ঘৈণীয়েকক সুধিলে তেজীমলা ক'লৈ গ'ল ঘৈণীয়েকে ক'লে মোমায়েকৰ ঘৰলৈ গ'ল সদাগৰে ঘৈণীয়েকক ঘুকতি প্ৰশ্ন কৰি আচল কথাটো উলিয়াই সৈ কঢ়ালে ইয়াৰ পিছত শালিকাটিৰ গাত নিজৰ পানী গামোচাখন পেলাই দি ক'লে যদি তই তোৰ মোৰ তেজীমলাহে আৰু মোলৈ মৰম আছে এই গামোচাখন পিন্ধি তই মানুহ হবি এই কথা শুনি তেতিয়া তেজীমলা আগৰ দৰে হ'ল আৰু হাউদে ঘৈণীয়েকক ঘৰৰ পৰা তেতিয়াই খেদাই দিলে বাৰু আজি তোমালোকৰ কাহিনীটো শুনি ভাল লাগিলনে মোক ক'বা দেই।